হেল্ল' নমস্কাৰ। মই অলপ আগত ভিডিঅ' এটা পোষ্ট কৰিছিলোঁ কালি লগৰজনীৰ ছোৱালীৰ এনেকৈ পিন লাগি আছে বুলি, আৰু মই এতিয়া অলপ আগত খবৰ কৰিলোঁ বৰ্তমান তাই সুস্থ। কাৰণ কালি ৰাতি বহুত পেটৰ বিষ আৰু বমি হ'ল। সিহঁতি ভয় খাই ৰাতিপুৱাই আকৌ চুকাফা হস্পিটেললৈ আনিলে। তাত এক্সৰে কৰিলে, এক্সৰেত পিনটো তললৈ নামি আহিলে আৰু প্ৰথমতে পাইপ ভৰাই পেলাই উলিয়াম বুলি কৈছিলে, কিন্তু এক্সৰে ৰিপৰ্টটো চোৱাৰ লগে লগে ক'লে, ডক্টৰে জনালে পাইপ ভৰাব নালাগে, নিজেই ওলাই আহিব বুলি। আৰু খন্তেক সময়ৰ পিছতে সেয়া ওলাই আহিলে। আৰু ভগৱানক বহুত বেছি ধন্যবাদ জনাইছোঁ। আৰু যিসকল ৰাইজে সহায় কৰিলে ভগৱানক প্ৰাৰ্থনা জনাই আছিলে তেওঁলোককো আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত এটা ডাঙৰ উপকাৰ কৰি দিছে। আৰু ৰীতামণি দত্ত বাইদেউ, আপোনালৈ বহুত বহুত কোটি কোটি ধন্যবাদ জনাইছোঁ। ৰশ্মিবা, আপোনাক বহুত বেছি ধন্যবাদ জনাইছোঁ। আপোনাৰ এনেকুৱা অৱস্থাৰ মাজতো যে আমাক ইমানখিনি সহায় কৰি দিলে, বহুত বেছি ধন্যবাদ। লগতে সুকন্যা, তোমাকো ধন্যবাদ জনাইছোঁ। আজীৱন মানুহৰ মনত থাকিব এনেকুৱা উপকাৰবিলাক। আৰু সেয়া কথাষাৰ শুনি ভাল লাগিল। আৰু অভিভাৱকসকল সাৱধান হ'ব, আগলৈ যাতে কাৰোৰে এনেকুৱা পৰিস্থিতি নহওক। সেয়াই, ধন্যবাদ।